তিতাবৰত ভূমাফিয়াৰ দপদপনি দুৰ্বল আৰু বৃদ্ধ ব্যক্তিক টাৰ্গেট ভূমাফিয়াৰ বান্দৰ চলীয়া আৰক্ষীৰ ধন সংগ্ৰহৰ অভিযোগ ভুক্তভোগীৰ তিতাবৰ ঘাটিপাৰা চাহ বাগিচা অঞ্চলত ভূমাফিয়াৰ ৰূপত এগৰাকী মহিলা লক্ষীৰাম গৰাইত নামৰ এজন বৃদ্ধক একেখন গাঁৱৰে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি অহাৰ অভিযোগ আৰক্ষী বিষয়াৰ সন্মুখতে লক্ষীৰাম গৰাইতৰ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে লক্ষীৰাম গৰাইত নামৰ বৃদ্ধজনৰ নিজৰ ম্যাদী মাটিৰ ৰোপণ কৰা সকলো গছ কাটি জেওৰা ভাঙি এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীয়ে উপায়হীন হৈ লক্ষীৰাম গৰাইতে বান্দৰচলীয়া আৰক্ষীৰ কাষ চাপিছে যদিও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসেন দাসে বৃদ্ধ লক্ষীৰামক ন্যায় দিয়াৰ বিপৰীতে তেলৰ খৰচৰ বাবদ টকালৰ গুৰুতৰ অভিযোগ দুইটা পৰিয়ালকে থানাত মাতি আনি লক্ষীৰাম গৰাইতৰ নামৰ বৃদ্ধজনক বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীক একথা মাটি দিবলৈ হেঁচা প্ৰয়োগ কৰে আৰক্ষী বিষয়াগৰাকীয়ে এফালে মাতৃগৰাকী লক্ষীৰাম গৰাইতক থানাৰ ভিতৰতে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীৰ গুণ্ডা বাহিনীয়ে আগুৰি ধৰি ভয় ভাবুকি দি বলপূৰ্বকভাৱে চহী কৰাৰ অভিযোগ তুলিছে মাতৃগৰাকীৰ লক্ষীৰাম গৰাইতে ছাৰক ক'লোঁ যে ছাৰ ইয়াৰ ব্যৱস্থা অতি সোনকালে কৰি দিয়ক তেতিয়া ছাৰে ক'লে পইচা আমাক লাগিব তেলৰ খৰচ গতিকে আছে নাই পইচা পাতি তেতিয়া আমাৰ বুঢ়ীটোৰ হাতত পইচা 120 টকা আছিলে এই 120 টকা পইচাটো মই ছাৰক মানে দি আহিলোঁ আৰু ছাৰে মানে ক'লে যে মই গা পা ধুই যাম তেতিয়া ছাৰে আহিলে মানুহ ইয়াত কাম কৰি আছে তেতিয়া সেই মানুহজনক আহি মানে ছাৰে মানে অলপ ধমকি লগালে আৰু ক'লে যে তোমালোকে বন্ধ কৰক সেই বুলি কৈ গুচি গ'ল আৰু গধূলি 4টা বজা মানে থানালৈ মাতিছে দুটা পাৰ্টিকেই মাতিছে তোমাৰখিনি কাগজ পত্ৰখিনি আপোনালোক লৈ যাবা তেতিয়া মই মানে যিমানখিনি কাগজ পত্ৰ মোৰ মাটি ম্যাদী পট্টা কাগজ আৰু দাগ নম্বৰ সেইবিলাক লৈ গৈছোঁ তাৰপাছত এতিয়া 4টা বজা মই পাবই লাগে ছাৰ মাতি থৈছে সেইটো পাৰ্টি আগত গুচি গৈছে এতিয়া আমি অকলে এতিয়া মোৰ ল'ৰাটোৱে ভাতিজা ল'ৰাই কৈছে বোলে সিহঁতি গুচি গৈছে যাব লাগে বুলি মোৰ মানে ৰমেন আগবাঢ়ি গৈছে পিছে মই গৈছোঁ গৈ তাত মানে আমি আৰু গোটেইখিনি আৰু তাত মানে অফিচত মাতিলে আমি বহিছোঁ তেতিয়া মানে সিহঁতি গৈ দেখিছোঁ মানে লালু আছে তাত বাইলাকুমাৰ আছে সিহঁতৰ গোটেই পাৰ্টিটো আছে আৰু মই অকলে আছোঁ তো ছাৰে এনেকুৱাত বহিছে মই এনেকুৱাত বহিছোঁ তেতিয়া ছাৰে কৈছে যিটো বোলে নলা খনা হৈছে সেইখিনিৰ পৰা আপুনি এবিঘা মাটি দান কৰি দিছোঁ বুলি আপুনি এই একঠা মাটি দিব লাগে তো মই ছাৰক মই কোৱাই নাই যে মাটিটো দিম বুলি মই কোৱা নাই তাৰপাছত সিহঁতি কি কাগজ পত্ৰ বনাই পেলানি এতিয়া চহী দিব লাগে কাগজখনত দাগ নম্বৰ চাগ নম্বৰ লৈ চহী দিবলৈ বিচাৰিছে এতিয়া দেখিছোঁ ছাৰফালে ঘেৰি আছে আৰু ছাৰে কৈছে চহী কৰক সিহঁতে কৈছে চহী কৰি দিব লাগে বোলে দুই পাৰ্টি চহী ল'ব লাগে এনেকুৱা কৈ মানে মোক বলৰে চহী দি আহিছে ছাৰে আৰু প্ৰসেন দাস তেতিয়া মই চহী দি দিলোঁ তাৰপাছত আমাৰ সৰু ভাইটোৰ ল'ৰাটো আৰু মাজু ভাইৰ ল'ৰা দুটাই গৈছে এটকো চহী দি আহিছে বলৰে চহী দিয়ক আৰু গতিয়াই ঠেলি উলিয়াই দিছে এটি চিঞৰ বাখৰ কৰিছে এটি জানিছে কথাটো যে বলৰ বুঢ়াটো কেলৈ চহী দিয়াব চিঞৰ বাখৰ কৰাৰ কাৰণে তাহাঁতক ঢকিয়াই মেলি উলিয়াই দিছে বাহিৰত আমি আৰু কথাই পাতিব নোৱাৰোঁ মুখ্যমন্ত্ৰীক এইটোৱে জনাইছোঁ মই যে আজি আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক দিছে ম্যাদী পট্টা এখন দিছে তো মোক সম্পত্তি এটা দি থৈছে আজি ইমান বছৰলৈকে মই ইয়াত আছোঁ মাক ঢুকালে দেউতা ঢুকালে মোৰ ল'ৰা আছিলে ল'ৰা ঢুকালে এতিয়া মোৰ ভাৰী আছে নাতি দুটা আছে ছোৱালী বাঘৰ মোৰ নাতি 3টা আছে কণা আছে সেই কণাটোৱে দোকান এখন দিম বুলি মোক নিচাই কোৱা কাৰণে মই কুৰ্তি এখন খুলিছিলোঁ এই ফগুৱা দিনত দেওবাৰে আহি গোটেই
মদ খাই আহি কলগছ চলগছ কাটি খুটা চোতালি উকালি চব পেলাই দিলে। মই তেতিয়াই আৰু আমাৰ ইয়াৰ যিবিলাক আচাই আছে আজি 9 বছৰ দিনৰ পৰা এতিয়া মোক দিগদাৰী কৰিছে আৰু এই আচাই মোক 9 বছৰ দিন মানে মোৰ লগত লাগি আছে। গতিকে এতিয়া মোক ইমান হেৰি কৰিব পৰা নাই। কিন্তু তাত এই লালু চালু তাত মানে গোটেই বহি মানে সিহঁতি মানে কথা পাতি লৈ পেলানি মোক সেইটো কাম কৰাইছে। বলদে মুখ্যমন্ত্ৰী সেইটো ব্যৱস্থা লওক। ইয়াৰ সিদ্ধান্ত ন্যায় বিচাৰিব লাগে, মোক অন্যায় নাই। লক্ষীৰামৰ পৰিয়ালে আৰক্ষী বিষয়াক কিয় বলপূৰ্বকভাৱে চহী কৰালে বুলি প্ৰশ্ন কৰাত থানাৰ পৰা গতিয়াই বাহিৰ কৰি দিয়াৰো অভিযোগ উঠিছে আৰক্ষী বিষয়া প্ৰসেন দাসৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে কোনো ধৰণৰ ন্যায় নিদিয়াত লক্ষীৰাম গৰাইতে তিতাবৰ সমজিলা আয়ুক্তক ন্যায় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। লগতে বৃদ্ধ লক্ষীৰাম গৰাইতে মুখ্যমন্ত্ৰীক ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। সমগ্ৰ বিষয়টো অনুসন্ধান কৰি বৃদ্ধগৰাকীক ন্যায় প্ৰদানৰ লগতে আৰক্ষী বিষয়া প্ৰসেন দাসৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। যোৱা 16 তাৰিখত এইটো ঘটনা যি আহি ব্যক্তিজনে আজি নিজৰ এখেতে দখল কৰি থকা সীমাৰেখাত সোমাই বেৰ চেৰ ভাঙি আৰু তেনেকৈ গছ তছ তামোল পুলি উঘলাই দখল কৰিবলৈকে বিচাৰিছে আৰু যি এখেতে ৰুই থোৱা তামোল গছ কলগছখিনি নষ্ট কৰিলে। আৰু এখেতে ততাতয়াকৈ তেতিয়া যি আমাৰ বান্দৰচুলি আৰক্ষী থানাত গৈ কথাখিনি জনোৱা স্বত্তেও আৰক্ষী যি IC ছাৰে ক'লে প্ৰসেন দাস তেখেতৰ নাম, এজনে কৈছে যে মানে আমি যাম কিন্তু আমাক কিবা এটা মানে খৰচা দিব লাগিব বুলি ক'লে। তাৰপিছত খৰচা দিয়া মানে তাৰপিছত যেতিয়া আৰু এখেতে পুনৰ যি মানুহ দুজনক লৈ আনি মানে এই সীমাডোখৰত যেতিয়া ড্ৰিংকটো খন্দুৱাইছিলে তেতিয়া আমাৰ IC ছাৰে আহি তেখেতে মানে আৰু ইহঁতক মানে ধমকি দাবী দি আৰু ক'লে যে এখেতে মানে ধৰি লওক বেলেগৰ এইটো দখল কৰা মাটি, এই মাটিডোখৰত তহঁতি মানে ইয়াতে আহি তেনেকৈ কাম কৰিবলৈকে তহঁতে একো যোগ্যতা নাই বা অধিকাৰ নাই তেনেকৈ কোৱাতে সিহঁতি গুচি গ'ল বাৰু। কিন্তু তাৰপিছতো যেতিয়া ছাৰে কৈ থ'লে মানে দুটা পাৰ্টীয়ে মানে থানালৈ যাবি 4টামান বজাত, যেতিয়া থানালৈ সিহঁতি দৌৰাই গৈছে দুটা পাৰ্টীয়ে, আমি নোযোৱাৰ আগতে এখেতে যি বুঢ়া আগতে গৈছে বুঢ়াক মানে তেখেতে মানে তেনেকৈ আৱৰি ধৰি বলপূৰ্বকভাৱে IC ছাৰে তেনেকৈ মানে কাগজত লিখাই কৈছে যে মানে 3-4 কাঠা মাটিৰ ভিতৰত এই 4 কাঠা মাটিৰ ভিতৰত মানে 1 কাঠা তই সিহঁতক দি দিব লাগিব, বেহুলা কুমাৰক দি দিব লাগে বুলি বলপূৰ্বকভাৱে IC ছাৰে তেনেকৈ এটা চহী কৰোৱাইছে। তে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰীক এই আহ্বান জনাইছোঁ আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা, যিহেতু আজি এই বুঢ়াজনে আজি 71 বছৰ বয়সৰ ভিতৰত যি মাটি দুঘৰত দখল কৰি আছে আৰু এই মাটিৰ বাহিৰে তেখেতৰ তেনেকৈ নাই বেলেগ আৰু কিবা একো উপায়। গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিহেতু আমাৰ এই মাটি দুখৰ যি এই বুঢ়াজনে 71 বছৰ পৰা দখল কৰি থকা এই মাটিৰ বিষয়ে কিছু ব্যৱস্থা কৰিবৰ বাবে মই আহ্বান জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।